নমস্কাৰ, মোৰ অংকিতাৰকা ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই আপোনালোকৰ ওচৰত খুব ধুনীয়া কেইযোৰমান হেভি ডিজাইনৰ হাতে বোৱা মেখেলা চাদৰ লৈ আনিছোঁ। নিশ্চয় আপোনালোকৰ মন পচন্দৰ হ'ব বা ভাল লাগিব। যদি ভাল লাগে অৰ্ডাৰ কৰিব পাৰিব, স্ক্ৰীণত অৰ্ডাৰ নম্বৰ দিয়া আছে। প্ৰথমতে এযোৰ পাট সূতাৰ খুব বেছি ধুনীয়া মৰম লগা গোলপীয়া আৰু বগা ৰঙতে বুটাখিনি দিয়া এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। দেখাত কলা যেন লাগে, ডাইৰেক্ট কলা নহয়, কিন্তু কালাৰটো বহুত বেছি ধুনীয়া হয়। মই আপোনালোকক ভালদৰে দেখাবলৈ চেষ্টা কৰিম। এয়া চাব, এনেকৈ কলা যেন দেখা হৈছে, বহুত মানে ডাইৰেক্ট কলাটো নহয়। ইয়াৰ দিশটো হৈছে কলা বানীটো এটা খুব ধুনীয়া, একেবাৰে কম কালাৰৰ কফি টাইপৰ বৈ দিয়া হৈছে। খুব ধুনীয়া এটা কালাৰ আহিছে। এইকেইটা হ'ব ইয়াৰ চাইড পটি, বহুত বেছি হেভি ডিজাইনত চাইড পটিকেইটা বনাই দিয়া হৈছে আৰু ওৰে গায়ে সৰু সৰু বুটাবিলাক ব্যৱহাৰ কৰি এই কাপোৰযোৰ খুব ধুনীয়াকৈ বনাই দিয়া হৈছে। নিশ্চয় কাপোৰযোৰ ভাল লাগিব বা মন পচন্দৰ হ'ব। যদি ভাল লাগে তেনেহ'লে অৰ্ডাৰ কৰিব পাৰিব। এইটো অৰিজিনেল কালাৰ হ'ব, যিটো বৰ্তমান আপোনালোকে দেখা পাই আছিল। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। কিয়নো কেতিয়াবা মই অফাৰ প্ৰাইজত মেখেলা চাদৰবোৰ লওঁ আপোনালোকৰ মাজলৈ। সেই অফাৰ প্ৰাইজত পাবৰ বাবে চেনেলটো পলম নকৰি এতিয়া ছাবস্ক্ৰাইব কৰি থ'ব। সন্ধিয়া 6টাৰ পৰা 7টাৰ ভিতৰত ভিডিঅ'বিলাক মই আপলোড কৰোঁ। নেক্সট ইয়াৰ মেখেলাখনো দেখাই আছোঁ। আহল বহল ডাঙৰ দীঘল আছে, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। বহুত বেছি ধুনীয়াকৈ মেখেলাখনো বনাই দিয়া হৈছে। এয়া চাব, মই খুব ধুনীয়াকৈ দেখাই আছোঁ। আৰু যদি এই কাপোৰযোৰো ভাল লাগে বা মন পচন্দৰ হয়, তেনেহ'লে খুব ধুনীয়াকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ৰঙিয়া আৰু নলবাৰীৰ পৰাহে কেছ অন ডেলিভাৰী ল'ব পাৰিব। ইয়াতকৈ দূৰৰ হ'লে কুৰিয়াৰ ব্ৰোডাৰটোৰ জৰিয়তে পঠাব পাৰিম। কুৰিয়াৰ চাৰ্জ 100 টকাটো এক্সট্ৰা হ'ব। আৰু যেতিয়া পঠাম তেতিয়া আপোনাৰ লগালগ ট্ৰেকিং ID পাই যাব। তাত যিহেতু ট্ৰেকিং নাম্বাৰ দিয়া থাকিব, আপোনালোকে ইচ্ছা কৰিলে ট্ৰেক কৰি চাব পাৰিব। নেক্সট এইটো হ'ব ইয়াৰ ব্লাউজ পিচ। ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। ছাইডলৈকে বুটাখিনি দিয়া হৈছে বাবে ছাইড পটি দিয়া হোৱা নাই। নেক্সট মই পাহাৰ ডিজাইনৰ আন এযোৰ মৰম লগা মেখেলা চাদৰ দেখাই আছোঁ। সেয়া চাব, ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ, আহল বহল ডাঙৰ দীঘল আছে। এয়া চাব, পাহাৰ ডিজাইনৰ খুব বেছি মৰম লগা এযোৰ হাতে বোৱা মেখেলা চাদৰ। বগা, গুলপীয়া, ৰঙা এইকেইটা ৰঙে ৰঙে খুব ধুনীয়াকৈ বুটাখিনি দিয়া হৈছে। এয়া চাব, এই কাপোৰযোৰ পাট সূতাৰ হয়, খুব এটা ডিজাইন কৰি খুব ধুনীয়া বনাই দিয়া হৈছে। আপোনালোকে এনেকুৱা কাপোৰ পূজা উৎসৱ পাৰ্বণতো পিন্ধিব পাৰিব, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু বোৱা কাপোৰবিলাক আচলতে এনেকুৱা ভাল হয়, ছিজন লৈ নহয়, প্ৰত্যেক মানে হেৰিতে পিন্ধিব পাৰিব। কিবা উৎসৱ পাৰ্বণ বা তেনেকুৱা কিবা সকাম থাকিলেও আপোনালোকে পিন্ধিব পাৰিব। বোৱা কাপোৰ আৰু পিন্ধি কমফৰ্ট আছে বা লাষ্টিঙো বেছি আছে, সেয়েহে প্ৰাইচটো অন্য কাপোৰৰ তুলনাত অলপ বেছি হয়। নেক্সট ইয়াৰ মেখেলাখন দেখাই আছোঁ। মেখেলাখনৰ আহল বহল বা ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এইখন হৈছে ইয়াৰ মেখেলাখন। ইয়াৰ চাইড পটি আৰু ব্লাউজ পিচ আছে। বৰ্তমান শালৰ পৰা ওলোৱা নাই। যদিহে আপোনালোকক লাগে তেনেহ'লে দিব পাৰিম, যদি নালাগে তেনেহ'লে যদি ব্লাউজ পিচ আৰু চাইড পটি নালাগে, মানে কম প্ৰাইজতে আপোনালোকে হৈ যাব। কিছুমানক নালাগে, তথাপি শালত আছে, আপোনালোকে লাগিলে বা যদি লাগে আপোনালোকক তেনেহ'লে খুব ধুনীয়াকৈ দিব পাৰিম। এই কাপোৰযোৰ মই ভালদৰে আপোনালোকক দেখাই দিওঁ। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাই আছোঁ। এয়া চাব, এইযোৰ খুব ধুনীয়া হয়। এই কাপোৰ দুযোৰ ভিডিঅ'ত যেনেকুৱা কালাৰ দেখা পাইছে, ছেম তেনেকুৱা কালাৰৰ হয়। খুব ধুনীয়া গোলপীয়া আৰু বগা ৰংটোৰে মীনা কৰা টাইপত এই কাপোৰযোৰ বনাই দিয়া হৈছে। ষ্টেণ্ডাৰ্ড হয় এই কাপোৰযোৰ, আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মই মোৰ নিজৰ গাত লৈ দেখাই দিছোঁ। এতিয়ালৈ যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। কাষতে থকা ঘণ্টিটো বজাই থ'ব, যাতে মই দিয়া ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পোনপ্ৰথমে পায়। আৰু এয়া চাব, প্ৰত্যেককেইটা হেভি ডিজাইনত বনাই দিয়া হৈছে খুব বেছি ধুনীয়াকৈ।
আপোনালোকে পূজা বা উৎসৱ পাৰ্বণত পিন্ধিব পৰা তেনেকুৱা মেখেলা চাদৰো পাই যাব। যিহেতু দুৰ্গা পূজা আহি আছে, যদি আপোনালোকে লাগে বা হেভি ডিজাইনত তেনেহ'লে হোৱাটছআপ কৰিব। স্ক্ৰীনত দিয়া নাম্বাৰটো আপোনালোকে হোৱাটছআপ পাই যাব। এয়া চাব, এইটো হ'ব ইয়াৰ মেখেলাৰ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। নেক্সট এইটো চাব, ইয়াৰ ব্লাউজ পিচটো আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এইকেইটা এইটো চাব পতি হয়, খুব ধুনীয়াকৈ মই কাপোৰযোৰ আপোনালোকক দেখাই দিলোঁ। নেক্সট মই আন এযোৰ মৰম লগা কাপোৰ দেখাম। আপোনালোকে আচলতে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাব, কিয়নো ভিডিঅ'টো চালেহে ইয়াৰ মানে গম পাই যাব যে কাপোৰবিলাকৰ কেনেকুৱা কি কথা। কেতিয়াবা কিছুমান প্ৰব্লেম হ'লে মই জনাই দিওঁ, আৰু মই জনাওঁ যে যিহেতু কাপোৰবিলাক মোৰ তাঁতশালত থলুৱা শিপিনীৰ দ্বাৰা হাতে বোৱা হয়, কেতিয়াবা সৰু সুৰা পুতল কটা চিন বা কিছুমান দাগ থাকি যাব পাৰে, সেইখিনিত যাতে আপোনালোকে আপত্তি নকৰে। এয়া চাব, খুব ধুনীয়াকৈ মই কাপোৰযোৰ দেখাই আছোঁ। মই মোৰ নিজৰ গাত লৈ ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। এয়া চাব, মই খুব ধুনীয়াকৈ দেখাই দিলোঁ। আৰু মই জনাওঁ যে আজিকালি বহুতে ফেচবুকত ফেক একাউণ্ট খুলি মানুহক ঠগাই আছে। তেনেকুৱা ঠগবাজিৰ প্ৰবঞ্চনাৰ বলি হ'ব লগা যাতে আপোনালোক নহয়, এইটো চাই চিতিয়ে কাপোৰ এযোৰ ল'ব। নেক্সট মই দেখাই আছোঁ, এয়া চাব, এইখন হৈছে ইয়াৰ মেখেলাখন আহল বহল ডাঙৰ দীঘল আছে। ডিজাইনটো দিয়া হৈছে এনেকুৱা ধৰণৰ। আৰু এই কাপোৰযোৰৰ ব্লাউজ পিচো আছে, ব্লাউজ পিচ দেখাই আছোঁ। আজি এইকেইযোৰ লৈ আনিছিলোঁ, দেখালোঁ। আজিলৈ ইমানেই, ধন্যবাদ।